Good afternoon to all. আজি মই আপোনালোকক পুনৰবাৰ BESC 132 ইউনিট নম্বৰ 6 য'ত লিখা আছে প্ৰি প্ৰাইমেৰী এডুকেশ্যন এণ্ড এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষাৰ বিষয়ে মই আলোচনা কৰিম। আজিৰ এই পাঠটো আপোনালোকৰ বাবে সম্পূৰ্ণ নতুন, কিন্তু বৰ্তমান সময়ত এই প্ৰাক-প্ৰাথমিক শিক্ষাৰ গুৰুত্ব আমাৰ সংবিধানে দিয়া গুৰুত্বসমূহ যিহেতু আমাৰ বহু প্ৰকাৰে আৰম্ভ কৰিবলৈ দিছে, তাৰ ভিত্তিত প্ৰাক-প্ৰাথমিক শিক্ষাৰ গুৰুত্ব আৰু ইয়াৰ যিখিনি আমি প্ৰাক-প্ৰাথমিক শিক্ষা বিকাশৰ কাৰণে যিবিলাক আমি দিক নিৰ্দেশনা ল'ম তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে আজি প্ৰাথমিক শিক্ষাৰ বিষয়ে মই আলোচনা কৰিম। আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিছিলে 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিলে আৰু 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন যেতিয়া আমাৰ সংবিধানখনৰ খচৰা নিৰ্ধাৰণ কৰা হৈছিলে, তেতিয়াই কোৱা হৈছিলে যে আমাৰ ভাৰতীয়সকলক আমি শিক্ষিত কৰিব লাগিব। আমাৰ ভাৰতীয়সকলক আমি শিক্ষিত কৰি তুলিবলৈ হ'লে পোনপ্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিক কি হ'ব লাগিব? শিক্ষিত হ'ব লাগিব। যিহেতু আমাৰ ব্ৰিটিছসকলে এটা বিশাল সময় আমাৰ ভাৰতবৰ্ষক শাসনভাৰ লৈছিলে আৰু সেই শাসনৰ অৰ্থ আছিলে তেওঁলোকে ইয়াতে আমাৰ অৰ্থনৈতিকভাৱে তেওঁলোকে যিকোনো কাম কৰি পেলাই তেওঁলোকৰ নিজৰ দেশ চহকী কৰা, কিন্তু সেই সময়ত আমাৰ ভাৰতীয়সকলক আমাৰ শিক্ষিত কৰিব পৰা আমি নাছিলোঁ। ভাৰতীয়সকলক শিক্ষিত কৰিবলৈ হ'লে ভাৰত স্বাধীনতাৰ পিছত আমাৰ সংবিধানে এক বিশেষ গুৰুত্ব প্ৰদান কৰিলে আৰু এই গুৰুত্বৰ ভিত্তিতে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত নতুন নতুন কিছুমান আমাৰ দফা বা আৰ্টিকল, আমাৰ এই আৰ্টিকলবিলাকত কিছুমান বিষয়বস্তু সংমিষ্ট কৰা থাকিল, কিদৰে আমি প্ৰাথমিক শিক্ষা বিকশিত কৰিম। কিন্তু প্ৰাথমিক শিক্ষাৰ বিকাশ সাধনৰ আগত আমাৰ আকৌ প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা আমি কৰিবলৈ হ'লে আমি প্ৰথমতে আমাৰ ভাৰতীয় সংবিধানৰ বিষয়বস্তুবিলাক জানিব লাগিব। কিন্তু আমি জানিব লাগিব যে যদি ভাৰতীয়সকল শিক্ষিত নহয় আমাৰ দেশৰ, তেতিয়া কোনোদিনেই আমাৰ কি নহ'ব? অৰ্থনৈতিক দিশত বা ৰাজনৈতিক দিশত বা সামাজিক দিশত আমাৰ উন্নীতকৰণ নহ'ব। কিন্তু আমাৰ যিহেতু শিক্ষা ব্যৱস্থাই হৈছে কি এটা মূল বিষয়বস্তু, আমাৰ গোটেই ভাৰতবৰ্ষ কিয় গোটেই পৃথিৱীতে আমাৰ শিক্ষা ব্যৱস্থাটো হৈছে মূল ৱেপন্স। সেইবাবে আমাৰ নেলছন মেণ্ডেলাই এটা গুৰুত্বপূৰ্ণ তেওঁ এটা কোটেশ্যন দিছিলে, তেওঁ এটা উক্তি আগবঢ়াইছিলে। এই উক্তিটো হৈছে এডুকেশ্যন ইজ দ্য মোষ্ট পাৱাৰফুল ৱেপন which you can use to change the world. আমি আমাৰ পৃথিৱীখনক পৰিৱৰ্তন কৰিবলৈ হ'লে আমি শিক্ষাক কি কৰিব লাগিব? অস্ত্ৰ হিচাপে ল'ব লাগিব। অৰ্থাৎ শিক্ষা হৈছে এটা শক্তিশালী অস্ত্ৰ যাৰ জৰিয়তে আমি আমাৰ পৃথিৱীখন কি কৰিব পাৰোঁ? পৰিৱৰ্তন কৰিব পাৰোঁ। এইষাৰ কথা কোনে কৈছিলে? নেলছন মেণ্ডেলাই কৈছিলে যে এডুকেশ্যন ইজ দ্য মোষ্ট পাৱাৰফুল ৱেপন which you can use to change the world. গতিকে এই কথাত বা উক্তিটোৰ ভিত্তিতে গোটেই পৃথিৱীতে আমাৰ বিয়পি পৰা এই বিশাল উক্তিটোৱে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটো কি কৰিছিলে? প্ৰভাৱ বিস্তাৰ কৰিছিলে। অৰ্থাৎ আমাৰ এই প্ৰভাৱ বিস্তাৰৰ ভূমিকাতেই আমি যিহেতু আমি শিক্ষা ল'বই লাগিব, শিক্ষাই যিহেতু আমাৰ দেশৰ পৰিৱৰ্তন কৰিব পাৰে, আমাৰ গোটেই পৃথিৱীখন পৰিৱৰ্তন কৰিব পাৰে, গতিকে আমাৰ শিক্ষা ব্যৱস্থা লাগিব। গতিকে এই শিক্ষা ব্যৱস্থা ক'ৰ পৰা আৰম্ভ কৰিম? যিহেতু আমাৰ ভাৰতবৰ্ষখন এটা বিশাল সাম্ৰাজ্য ব্ৰিটিছসকলৰ অধীনত আছিলে, তেওঁলোকে কোনো ধৰণৰ শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাছিলে। গতিকে তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ যিহেতু আমাৰ ভাৰতীয়সকলক শিক্ষিত কৰাটো উদ্দেশ্য নাছিলে, গতিকে আমাৰ ভাৰতীয় সংবিধানখনৰ খচৰা প্ৰস্তুত হোৱাৰ পিছত আমাৰ প্ৰাথমিক শিক্ষা আমি ক'ৰ পৰা আৰম্ভ কৰিম, আমাৰ শিক্ষা ব্যৱস্থা ক'ৰ পৰা আৰম্ভ হ'ব, এই বিষয়টোৱে মই আলোচনা আজি কৰিবলৈ লৈছোঁ। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনিয়ে আমাক আঙুলিয়াই দিছে। গতিকে আমাৰ যি মিড ডে মিল, আমাৰ যি দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা, ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এলিমেণ্টাৰী এডুকেশ্যন, DPEP, ইতিমধ্যে আমাৰ বহুতো প্ৰাথমিক শিক্ষাৰ বিষয়ে কৈছে। আৰু তাৰপিছতো আমাৰ ৰাইট টু এডুকেশ্যন, সৰ্বশিক্ষা অভিযান, ইতিমধ্যে আপোনালোকক আগৰ ক্লাছবিলাকত মই এইটো বিষয়ে পঢ়াই গৈছোঁ। গতিকে এই বিষয়টোৰ ওপৰতে ভিত্তি কৰি পেলাই আজিৰ পাঠটো মই আৰম্ভ কৰিম। এতিয়া ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষা অৰ্থাৎ প্ৰি প্ৰাইমেৰী এডুকেশ্যন ইন ইণ্ডিয়া,
এতিয়া ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা বুলি ক'লে আমাৰ ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষা হয় ব্যক্তিগত বিদ্যালয়ৰ দ্বাৰা বা অংগনবাদী কেন্দ্ৰৰ জৰিয়তে প্ৰদান কৰা হয় প্ৰথমটোৱে হৈছে আমাৰ ভাৰতৰ যিমান প্ৰি প্ৰাইমেৰী স্কুল আছে এই হয়তো সম্পূৰ্ণৰূপে আমাৰ ব্যক্তিগত বিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয় আপোনালোকে ইতিমধ্যে বৰ্তমান সময়ত দেখাই পাইছে কিডজি স্কুল মাৰিয়া মন্টেছৰী স্কুল কৰি বিভিন্ন ধৰণৰ আমাৰ স্কুল বিলাকৰ প্ৰি প্ৰাইমেৰী এডুকেশ্যন শিক্ষা ব্যৱস্থা দিয়া হয় আৰু যিবিলাক অংগনবাদী কেন্দ্ৰ আছে যিটো ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত হয় অৰ্থাৎ এই অংগনবাদী কেন্দ্ৰসমূহতো আমাৰ শিশুসকলক উলিয়াই অনা হয় আৰু প্ৰাক-প্ৰাথমিক শিক্ষাৰ আগত প্ৰাথমিক শিক্ষাৰ দিয়াৰ ব্যৱস্থা কৰা হয় গতিকে প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ জৰিয়তে প্ৰাথমিক শিক্ষা মজবুত কৰা হয় গতিকে প্ৰাক-প্ৰাথমিক শিক্ষা তেওঁলোকে প্ৰাথমিক শিক্ষাৰ ল'ব লগা পূৰ্ব আভাসসমূহ তেওঁলোকে গ্ৰহণ কৰিব পাৰে গতিকে প্ৰাক-প্ৰাথমিক শিক্ষাৰ অংগনবাদী প্ৰণালীয়ে ভাৰতৰ বিভিন্ন স্থানত মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট সফলতাৰে কাম কৰিছে ইতিমধ্যে আমাৰ যিখিনি প্ৰাক-প্ৰাথমিক শিক্ষা আছে প্ৰাক-প্ৰাথমিক শিক্ষাৰ এই অংগনবাদী যিটো আমাৰ প্ৰণালী আছে এই অংগনবাদী প্ৰণালীয়ে কিন্তু ভাৰতৰ বিভিন্ন স্থানত মাতৃসকলে কিদৰে ল'ৰা-ছোৱালীক পৰিচালনা কৰিব মাতৃসকলে ল'ৰা-ছোৱালীক কিদৰে চাফ-চিকুণ কৰি ৰাখিব তেওঁলোকে ল'ৰা-ছোৱালীক কিদৰে তদাৰক কৰিব পাৰিব ইতিমধ্যে বহুতো আমাৰ কি হয় মিটিং কিছুমান হয় আমাৰ আলোচনা চক্ৰ হয় আৰু নৱজাতকক এটা সৰু বাচ্চাক জন্মৰ পিছতে কি ধৰণে তদাৰক কৰিব লাগে স্বাস্থ্য সেৱাৰ লগত জড়িত কৰিব লাগে এই ক্ষেত্ৰত যথেষ্ট আমাৰ সফলতাৰে কাম কৰা হৈছে অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে ইয়াৰ উপৰিও আমাৰ যিবিলাক ইচিচি কেন্দ্ৰসমূহ আছে ইচিচি অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ কেন্দ্ৰসমূহ আছে তাৰ আণ্ডাৰত আমাৰ আৰু কিছুমান প্ৰাক-প্ৰাথমিক বিদ্যালয় চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে গতিকে আমাৰ ইচিচি কেন্দ্ৰসমূহৰ জৰিয়তেও কি কৰা হৈছে কিছুমান প্ৰাক-প্ৰাথমিক বিদ্যালয় চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ জৰিয়তে আমাৰ সংলগ্ন হৈ থকা আমি দেখা পাওঁ গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত প্ৰাক-প্ৰাথমিক শিক্ষাৰ গুৰুত্ব যথেষ্ট পৰিমাণে আছে যিসমূহ আমাৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়সমূহ আমাৰ ব্যক্তিগত বিদ্যালয়ৰ দ্বাৰা বা অংগনবাদী কেন্দ্ৰৰ দ্বাৰা কি হয় পৰিচালিত হয় ইয়াৰ পিছত আমি জানিব বিচাৰিছো যে আমাৰ এই প্ৰাক-প্ৰাথমিক শিক্ষাৰ আমাৰ বৈশিষ্ট্যসমূহ কি প্ৰাক-প্ৰাথমিক শিক্ষাৰ বৈশিষ্ট্যসমূহ কি যি বৈশিষ্ট্যই আমাক কি কৰিছে ভাৰতীয় শিক্ষা ব্যৱস্থাত প্ৰাক-প্ৰাথমিক শিক্ষাৰ বিষয়ে আমাৰ বহুতো কথা উনুকিয়াই দিছে ইয়াৰ প্ৰথমটো বৈশিষ্ট্য হৈছে the characteristics of the pre-primary education গতিকে আমাৰ প্ৰাক-প্ৰাথমিক স্কুলৰ বা বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ কি প্ৰথমটো বৈশিষ্ট্য হৈছে ভাৰতত অনিয়ন্ত্ৰিত খণ্ড অৰ্থাৎ আনৰেগুলেটেড সেক্টৰ ইন ইণ্ডিয়া এতিয়া আমাৰ ভাৰতত যিমানবিলাক আমাৰ প্ৰাক-প্ৰাথমিক শিক্ষা আছে এই প্ৰাক-প্ৰাথমিক শিক্ষাৰ কোনো নিয়ন্ত্ৰিত আমাৰ গাইডলাইন নাই অৰ্থাৎ কোনো ধৰণৰ আমাৰ ৰুলছ বা ৰেগুলেশনছ নাই যে এনেকুৱা ভিত্তিতহে নীতি নিয়মৰ দ্বাৰা পৰিচালিত হ'ব এনেকুৱা ধৰণৰ কোনো ধৰণৰ নীতি নিয়ম আমাৰ নাই যিটো আমাৰ ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষা অনিয়ন্ত্ৰিত খণ্ডতহে আমাৰ কি হৈ আছে চলি আছে ইয়াত কোনো নিয়ন্ত্ৰিত ব্যৱস্থা নাই যে আমি কোনো এটা নিয়ন্ত্ৰিত ৰুলছৰ দ্বাৰা নিয়ন্ত্ৰিত নীতি নিয়মৰ দ্বাৰা আমাৰ ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি কি কৰিম টনকিয়াল কৰিম ইয়াৰ উপৰিও আমাৰ দ্বিতীয়তে আছে যে আমি কি কৰিব লাগিব 3 পৰা 6 বছৰৰ শিশুক সমৰ্থন কৰিব লাগিব আৰু যত্নৰ ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ আমি 3 বছৰৰ পৰা 6 বছৰীয়া শিশুসকলক আমি কি কৰিব লাগিব আমি এই প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ অংগনবাদী বা অন্যান্য ধৰণৰ প্ৰাক-প্ৰাথমিক স্কুলত আমি কি কৰিব লাগিব তেওঁলোকক সমৰ্থন কৰিব লাগিব এইটো এটা দ্বিতীয় বৈশিষ্ট্য আৰু তেওঁলোকক যত্ন লোৱাৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ তৃতীয়টো বৈশিষ্ট্য হৈছে যে সৰ্বাধিক বিকাশ অৰ্থাৎ সৰ্বাঙ্গীন বিকাশ অলৰাউণ্ড ডেভেলপমেন্ট অৰ্থাৎ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যাৰ জৰিয়তে শিশুসকলক আমি কি কৰিব পাৰো সৰ্বতোপ্ৰকাৰে বিকাশ সাধনৰ আমি ব্যৱস্থা হাতত ল'ব পাৰো আৰু এইটো ব্যৱস্থাৰ জৰিয়তে আমাৰ শিশুসকলক কি কৰা হয় সকলো ধৰণৰ তেওঁলোকৰ যিটো প্ৰয়োজনসমূহৰ বিষয়ে আমি জানিব পাৰো বিভিন্ন ধৰণৰ তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে প্ৰাথমিক বিদ্যালয়ত অন্তৰ্ভুক্ত হোৱাৰ আগমুহূৰ্ততে আমি কি কৰিব পাৰো জানিব পাৰো আৰু ইয়াৰ ভিত্তিতে আমি গোটেইখিনি কণ শিশু সৰ্বাঙ্গীন বিকাশ সাধনৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ব পাৰো
ইয়াৰ চতুৰ্থটো বৈশিষ্ট্য হৈছে যে আবেগিক যোগাযোগ আৰু সামাজিক দক্ষতা বৃদ্ধি অৰ্থাৎ প্ৰাক প্ৰাথমিক শিক্ষাৰ অন্য এটা আমাৰ বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ যে আবেগিক যোগাযোগ আৰু সামাজিক দক্ষতা বৃদ্ধি অৰ্থাৎ আমাৰ যিটো আমাৰ সামাজিক যিটো ইন্টাৰেকশন হয় সমাজৰ মাজত যিটো আমি সহযোগ স্থাপন হয় এই সহযোগ স্থাপনৰ মূল আমাৰ উদ্দেশ্যটো হৈছে বা মূল গুৰুত্বটোৱে হৈছে যে আমাৰ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি কি কৰিব লাগিব উন্নীতকৰণ কৰিব লাগিব গতিকে আমি শিশুসকলক যিকোনো কথা শিক্ষাৰ ক্ষেত্ৰত আমি ইন্টাৰেকশন কৰিব লাগিব বা চিলড্ৰেন সকলৰ তেওঁলোকৰ বয়স অনুযায়ী আমি কি কৰিব লাগিব সোশিয়েল আমি বা সামাজিকৰণ কৰি তোলাৰ ব্যৱস্থা কৰিব লাগিব তাৰ উপৰিও এই ছাত্ৰ ছাত্ৰীসকলক আমি আবেগিক যোগাযোগ ৰক্ষা কৰিবৰ বাবে তেওঁলোকৰ মাজত খেলা ধূলাৰ ব্যৱস্থা কৰিব লাগিব নাচ গানৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকক বিভিন্ন সাধু কথাৰ মাধ্যমেৰে বা বিভিন্ন ধৰণৰ আমি প্ৰাত সভা বা প্ৰাত প্ৰাৰ্থনাৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলৰ মাজত এক আবেগিক যোগাযোগ আৰু সামাজিক দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এইটো এটা হৈছে প্ৰাক প্ৰাথমিক শিক্ষাৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তাৰ পৰৱৰ্তী বৈশিষ্ট্যটো হৈছে অভিভাৱক আৰু অন্যান্য যত্নলৌতাসকলক সমৰ্থন কৰক গতিকে যিসকল অভিভাৱক আছে এই অভিভাৱকসকল আৰু অন্যান্য যত্নলৌতাসকলক সমৰ্থন কৰিব লাগিব যিসকল অভিভাৱকে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক ঘৰত আমাৰ সমভাৱে যত্ন ল'ব লাগিব আৰু যিসকল অন্যান্য ধৰণৰ আমাৰ সুপাৰভাইজাৰ আছে অংগনবাদী কেন্দ্ৰসমূহত বা অন্যান্য শিক্ষাগুৰুসকল আছে যিবিলাক মন্টেছৰী স্কুল আছে কিজি স্কুল আছে এনেকুৱা ধৰণৰ স্কুলবিলাকত যিসকলে সহায়িকা কৰে তেওঁলোকক যত্নলৌতাসকলক সমৰ্থন কৰাটো অতিকৈ দৰকাৰ এইকেইটাই হৈছে আমাৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ মুখ্য বৈশিষ্ট্য যে ভাৰতৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ কোনো নিয়ন্ত্ৰিত নীতি নিয়ম নাই কোনো এনেকুৱা ৰুলছ ৰেগুলেশ্যন নাই যে এই নিয়ন্ত্ৰিত নীতি নিয়মৰ দ্বাৰাই প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা চলিব গতিকে ভাৰতৰ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা হৈছে এটা অনিয়ন্ত্ৰিত খণ্ডত চলা এটা বিশেষ ব্যৱস্থা 2 নম্বৰটো হৈছে 3 পৰা 6 বছৰীয়া শিশুসকলক আমি প্ৰাক প্ৰাথমিক বিদ্যালয়ত সমৰ্থন কৰিব লাগিব তেওঁলোকক যত্ন কৰিব লাগিব 3 নম্বৰটো হৈছে আমি সৰ্বাঙ্গীন বিকাশ সাধনৰ কাৰণে গুৰুত্ব প্ৰদান কৰিব লাগিব তাৰ বাবে আমি খেলা ধূলা নাচ গান বিভিন্ন ধৰণৰ প্ৰাতঃসভা প্ৰাত প্ৰাৰ্থনা ইত্যাদিৰ ব্যৱস্থাৰ জৰিয়তে আমি বিদ্যালয়ৰ থকা আহা ল'ৰা ছোৱালীবিলাকৰ মাজত যিটো আবেগিক যোগাযোগ থাকে তেওঁলোকৰ মাজত যিটো সামাজিক দক্ষতা থাকে এই দক্ষতাটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু শেষৰটো হৈছে যে প্ৰাক প্ৰাথমিক শিক্ষাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক ঘৰুৱাভাৱে তেওঁলোকৰ অভিভাৱকসকলে বা তেওঁলোকক স্কুললৈ পঠিয়াওঁতে অন্যান্য যিবিলাক যত্নলৌতাসকল আছে এই যত্নলৌতাসকলেও কি কৰিব লাগিব সমৰ্থন কৰিব লাগিব গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ যথেষ্ট গুৰুত্ব আছে গতিকে এই গুৰুত্বৰ ভিত্তিত কৰি পেলাই আমাৰ কি কৰা হৈছে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা আমাৰ কিছুমান বৈশিষ্ট্য আমাৰ হাতত উলিয়াই দিছে গতিকে এই বৈশিষ্ট্যকেইটা মই আপোনালোকৰ ওচৰত দাঙি ধৰিলো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কেনেকুৱা ধৰণৰ কিমানখিনি আমাৰ প্ৰকাৰৰ প্ৰাক প্ৰাথমিক বিদ্যালয় আছে আমাৰ ভাৰতবৰ্ষত ৰুৰেল আৰু আৰবান এৰিয়াজত এই বিষয়ে মই আলোচনা কৰিবলৈ লৈছো গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ যিসমূহ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ আমাৰ গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চলৰ মাজত সম্পূৰ্ণ বেলেগ আমাৰ গ্ৰাম্য অঞ্চলৰ অনুষ্ঠানসমূহৰ লগত প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ লগত আৰবান আমাৰ যিবোৰ চহৰ অঞ্চল আছে এই অঞ্চলসমূহৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ সম্পূৰ্ণ বিষয়বস্তু আমাৰ বেলেগ গতিকে মই আপোনালোকক এই বিভিন্ন প্ৰকাৰৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ বিষয়ে মই কম এতিয়া প্ৰথমটো আমাৰ শিক্ষা ব্যৱস্থাটোৱে তেওঁলোকৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰয়োজন অনুসৰি পূৰণ কৰিবলৈ আমি চেষ্টা কৰোঁ গতিকে ভাৰতৰ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৱে আমাৰ বয়স অনুযায়ী 0 অৰ্থাৎ 0 জন্মৰ পৰা 6 বছৰৰ ভিতৰত আমাৰ সাধাৰণতে আবৰি লোৱা হয় বা ধৰি লোৱা হয় আৰু সেইটো ৰেস্পেক্টিভ দিশতে আমাৰ কি কৰা হয় বৈশিষ্ট্যসমূহ আমাৰ আগবঢ়াই নিয়া হয়
যদি আমি কওঁ যে জন্মৰ পৰা 1 বছৰলৈকে আমাৰ কি কৰা হয় তেওঁলোকৰ কিছুমান প্ৰয়োজন থাকে জন্মৰ পৰা 1 বছৰলৈ তেওঁলোকৰ কিছুমান প্ৰয়োজন থাকে আৰু এই প্ৰয়োজনৰ ভিত্তিতে কি কৰা হয় প্ৰাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা হয় গতিকে আমাৰ ভাৰতবৰ্ষৰ নিম্নলিখিত দিকসমূহ হৈছে বা প্ৰকাৰসমূহ হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান প্ৰথমটো হৈছে বালবাদী কেন্দ্ৰ যত মুঠ আমাৰ ভাৰতবৰ্ষত গ্ৰাম্য আৰু চহৰ অঞ্চলৰ সংখ্যা হৈছে 30,436 খন অঙ্গনবাদী কেন্দ্ৰ হৈছে আমাৰ ভাৰতবৰ্ষত মুঠ 5,91,633 খন আকৌ প্ৰাক প্ৰাথমিক বিদ্যালয় হৈছে মুঠ আমাৰ 10,237 খন গতিকে মই এতিয়া প্ৰকাৰকেইটা কলো আমাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ অনুষ্ঠানৰ আমাৰ প্ৰকাৰকেইটা হৈছে বালবাদী কেন্দ্ৰ অঙ্গনবাদী কেন্দ্ৰ আৰু প্ৰাক প্ৰাথমিক বিদ্যালয় গতিকে বালবাদী কেন্দ্ৰৰ মুঠ সংখ্যাটো হল কিমান 30,436 অঙ্গনবাদী কেন্দ্ৰৰ মুঠ সংখ্যা হৈছে 5,91,632 খন আকৌ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে কিমান 10,237 খন গতিকে এইখিনি হৈছে আমাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ প্ৰকাৰ গতিকে এই প্ৰাক প্ৰাথমিক শিক্ষাৰ আকৌ সদায় শূন্যৰ পৰা অৰ্থাৎ জন্মৰ পৰা 6 বছৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয় আৰু তাৰ ভিত্তিত কিছুমান প্ৰয়োজনীয়তাৰ বিষয়ে আমাৰ চিন্তা কৰা যায় গতিকে জন্মৰ পৰা 1 বছৰলৈকে ইয়াৰ মৌলিক প্ৰয়োজনসমূহ আমাৰ হৈছে কি যে শাৰীৰিক বিপদৰ পৰা মুক্ত কৰা অৰ্থাৎ বাচ্চা এটা জন্মগ্ৰহণ কৰিয়ে তেওঁলোকে যেহেতু অসহায় অৱস্থাত থাকে গতিকে তেওঁলোকক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে তেওঁলোকৰ অভিভাৱক বা নাৰ্ছ বা বিভিন্ন কেন্দ্ৰসমূহৰ অঙ্গনবাদী কেন্দ্ৰসমূহৰ লগত থকা জড়িত কৰ্মচাৰীসকলে কি কৰিব লাগিব সহায় কৰিব লাগিব অৰ্থাৎ তেওঁলোকে যেহেতু কথা কব নোৱাৰে তেওঁলোকে অবুধ বালক বা বালিকা এই ক্ষেত্ৰত আমি তেওঁলোকক শাৰীৰিক বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰাটো হৈছে এটা মৌলিক প্ৰয়োজনীয়তাৰ ভিত্তিত পৰে দ্বিতীয়টো হৈছে যে পৰ্যাপ্ত পৰিমাণে তেওঁলোকক কি কৰিব লাগিব আমি বিভিন্ন বিষয়বস্তু খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগিব এডিকুৱেট আমি নিউট্ৰিচন দিব লাগিব পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ গুণগত মানদণ্ডৰ খাদ্য ব্যৱস্থা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্য সেৱা তেওঁলোকৰ স্বাস্থ্য সেৱা যথেষ্ট মানৰ আমি উন্নতকৰণ কৰিব লাগিব কাৰণ সেই সময়ত যেহেতু বাচ্চাটোৱে একো কথা ক'ব নোৱাৰে তেওঁলোকে ভালকে বুজি পোৱা নোৱাৰে যোগাযোগ সাব্যস্ত কৰিব নোৱাৰে গতিকে তেওঁলোকৰ এটাই ভাষা থাকে তেওঁলোকে বিভিন্ন সময়ত কান্দোনৰ মাধ্যমৰে তেওঁলোকৰ যিখিনি বস্তু তেওঁলোকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে গতিকে সেই সময়তে আমি কি কৰিব লাগিব পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা আমি হাতত ৰাখিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে প্ৰাপ্তবয়স্ক এজনৰ সৈতে সংলগ্ন অৰ্থাৎ যিবিলাক বাচ্চা আছে যিবিলাকৰ জন্ম 1 বছৰৰ পৰাই প্ৰাপ্তবয়স্ক এজন বয়সীয়াল ব্যক্তিৰ লগত আমি সংলগ্ন কৰাৰ ব্যৱস্থা আমি কৰি দিব লাগিব গতিকে এই বয়সীয়াল ব্যক্তিজনে যাতে এই শিশুটোৰ বিভিন্ন বিষয়ত কি কৰিব পাৰে তদাৰক কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ তেওঁলোকৰ প্ৰয়োজনীয় নিডছটো হৈছে যে মটৰ আৰু সংবেদনশীল উদ্দীপনা অৰ্থাৎ মটৰ যেটো আমাৰ মুভমেন্ট থাকে আমাৰ যেটো শাৰীৰিক চলন ফুৰণ থাকে বা সংবেদন তেওঁলোক কানেৰে আমাৰ পঞ্চ ইন্দ্ৰিয় যাক আমি কি কওঁ 5 সেন্স অৰ্গানছ বুলি কওঁ গতিকে এই সংবেদনশীলৰ যেটো উদ্দীপনা যে তেওঁ ভালকে চকুৰে দেখিছে না নাই বাচ্চাটোৱে ভালকে কানেৰে শুনে না নাই গতিকে নাকেৰে ভালকে গুণ লব পাৰে নে নোৱাৰে খাওঁতে জিভাৰ তেওঁৰ কিবা অসুবিধা হয় নেকি তেওঁৰ স্কিনৰ তেওঁৰ সচেতন আছে নে নাই এনেকুৱা ধৰণৰ যেটো সংবেদনশীল উদ্দীপনা এই উদ্দীপনাৰ বিষয়ে আমাৰ জানিব পৰা যায় মটৰ আৰু সংবেদনশীল উদ্দীপনা ইয়াৰ উপৰিও আমাৰ পৰ্যাপ্ত ভাষা উদ্দীপনা অৰ্থাৎ কোনটো ভাষাৰে তেওঁলোকে নিজৰ ঘৰুৱা পৰিবেশৰ লগত কমিউনিকেট কৰিব এই বিষয়ে আমি তদাৰক কৰিব লাগিব মাতৃভাষাৰ জৰিয়তে উদাহৰণ স্বৰূপে জানিবা এটা অসমীয়া পৰিয়ালত এটা বাচ্চা জন্ম পাইছে সেই বাচ্চাটোৰ আমি এবছৰ হোৱাৰ লগে লগে আমাৰ কমিউনিকেশন স্কিল বা যোগাযোগৰ যেটো মাধ্যম এই মাধ্যমটো মা আখৰেৰে আমাৰ সাধাৰণতে কি হয় আৰম্ভ হয় গতিকে আমাৰ যেটো ভাষা প্ৰত্যেকটো আমাৰ ৰাজ্যৰ প্ৰত্যেকটো জাতি জনজাতিৰ যেটো নিজস্ব ভাষা এই পৰ্যাপ্ত ভাষা উদ্দীপনাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এইখিনি হৈছে আমাৰ কি আমাৰ এট টাইপস
অৰ্থাৎ 0ৰ পৰা 0ৰ পৰা 6 বছৰ বয়সৰ ল'ৰা ছোৱালী অৰ্থাৎ এবছৰৰ পৰা আমাৰ 6 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ প্ৰথমটো আমাৰ কি বিশেষ প্ৰয়োজন আমাৰ কি হ'ব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এবছৰৰ পৰা 3 বছৰলৈকে এবছৰৰ পৰা 3 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰয়োজনীয় আমাৰ প্ৰয়োজনসমূহ কি হ'ব পাৰে 1ৰ পৰা 3 বছৰলৈকে 1ৰ পৰা 3 বছৰলৈকে আমাৰ যিখিনি ল'ৰা ছোৱালী থাকে সেইখিনি সাধাৰণতে প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা গ্ৰহণৰ বাবে উপযুক্ত তেওঁলোকৰ বয়স এই বয়সত তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰয়োজন বিচাৰে বা প্ৰয়োজনৰ দৰকাৰ এই বিষয়ে মই আলোচনা কৰিম তেওঁলোকৰ ক্ষেত্ৰত প্ৰথমটো প্ৰয়োজনে হৈছে যে মটৰ ভাষা আৰু চিন্তা কৰাৰ দক্ষতা প্ৰাপ্ত কৰাত সমৰ্থন অৰ্থাৎ তেওঁলোকক আমি কি কৰিব লাগিব যিটো চাল চলন তেওঁলোকৰ যিটো ল্যাঙ্গুৱেজ বা তেওঁলোকৰ যিটো ভাৱনা বা চিন্তা কৰাৰ যিটো স্কিল বা কৌশল তাক আমি পৰ্যাপ্ত পৰিমাণে কি কৰিব লাগিব সমৰ্থন কৰিব লাগিব তৃতীয়টোতে হৈছে যে আমাৰ বিকশিত স্বাধীনতা যে আমাৰ যিটো স্বাধীনতা এই স্বাধীনতাটো আমি কিদৰে বিকাশ সাধন কৰিম তাৰ বিষয়ে আমি জানিব লাগিব গতিকে বিকশিত স্বাধীনতা এটা হৈছে গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে যিকোনো বিষয়বস্তু এটা স্বাধীনতা যদি নাথাকে হি সম্পূৰ্ণৰূপে শাৰীৰিক ক্ষেত্ৰত হওক বা মানসিক ক্ষেত্ৰত হওক বা বৌদ্ধিক ক্ষেত্ৰত হওক তেওঁলোকে বিকাশ সাধন কৰিব নোৱাৰে গতিকে এইটো এটা হৈছে আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু যে বিকশিত স্বাধীনতা এই স্বাধীনতা লাভ কৰিবলৈ হলে তেওঁলোকৰ জীৱনটো কি হ'ব লাগিব আমি স্বাধীনতাৰ প্ৰয়োগ কৰিব লাগিব আৰু তেওঁলোকে জীৱনত বিকাশ হোৱা পথসমূহ আমি আগবঢ়াই নিয়াত সহায়ক হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ তেওঁলোকক আমি আত্মনিয়ন্ত্ৰিত হ'বলৈ শিকাব লাগিব আত্মনিয়ন্ত্ৰিত হ'বলৈ শিকাব লাগিব যাৰ জৰিয়তে তেওঁলোকৰ যিটো আবেগিক দিক বিশেষকৈ শিশুসকলে আবেগিকভাৱে বৰ এটা নিয়ন্ত্ৰিত নহয় গতিকে তেওঁলোকক আবেগ ৰক্ষা কৰিবলৈ বা আবেগক যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰো নিয়ন্ত্ৰিত কৰিব পাৰো তাৰ আমি ব্যৱস্থা কৰিব লাগিব উদাহৰণস্বৰূপে তেওঁলোকক অকমান যদি আমি গালি ধমকি দিওঁ তেওঁলোকে কান্দি দিয়ে অতি মৰমতো তেওঁলোকে বহুতো লাই পায় গতিকে এইখিনি বিষয়বস্তুৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিয়ে তেওঁলোকক আত্মনিয়ন্ত্ৰণৰ ব্যৱস্থা আমি কৰিব লাগিব কিদৰে তেওঁলোকৰ আবেগিকভাৱে আমি আত্মনিয়ন্ত্ৰিত কৰিব পাৰো তাৰ বিষয়ে আমি গুৰুত্ব দিব লাগিব গতিকে এই তিনিটা বিষয়বস্তু হৈছে তিনিটা প্ৰয়োজন হৈছে যে বিশেষকৈ আমাৰ যিখিনি 1ৰ পৰা 3 বছৰ বয়সৰ ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনি কি কৰা হয় সাধাৰণতে শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াৰ উপৰিও 1ৰ পৰা 3 বছৰ বয়সৰ ভিতৰত অন্যটা গুৰুত্বপূৰ্ণ তেওঁলোকক আমি প্ৰয়োজন দেখা পাওঁ তেওঁলোকে খেলা ধূলা কৰি ভাল পায় প্লেফুল এক্টিভিটিজ তেওঁলোকে খেলা ধূলা কৰি ভাল পায় 1ৰ পৰা 3 বছৰ বয়সৰ ভিতৰত অন্যটা বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ তেওঁলোকে খেলা ধূলা কৰিবলৈ ভাল পায় অৰ্থাৎ প্লেফুল এক্টিভিটিজও আমি কি কৰিব পাৰো খেলা ধূলাৰ কাৰ্যক্ৰমও আমি ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰো গতিকে তাৰ পিছত হৈছে 3 বছৰৰ পৰা 6 বছৰ বয়সলৈকে গতিকে 3 বছৰৰ পৰা 6 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে কি কৰা হয় আমাৰ নিম্নলিখিত কিছুমান আমি প্ৰয়োজন দেখা পাওঁ তাৰ প্ৰথমটো প্ৰয়োজনে হৈছে যে যিবিলাক তেওঁলোকৰ মটৰ দক্ষতা অৰ্থাৎ চাল চলনৰ যিটো দক্ষতা তাক বিকাশ সাধন কৰাৰ এটা কি কৰা হয় সুযোগ প্ৰদান কৰা হয় গতিকে এই মটৰ দক্ষতাৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত এটা সুযোগ প্ৰদান কৰা হয় তেওঁলোকক সুযোগ দিয়া হয় আৰু এই সুযোগৰ মাধ্যমেৰে আমাৰ তেওঁলোকৰ চাল চলনৰ দক্ষতা আগবাঢ়ি যোৱাত সহায় কৰে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ভাষাৰ দক্ষতা ব্যাখ্যাকৰণ তেওঁলোকে কিদৰে ভাষা প্ৰয়োগ কৰিব তেওঁলোকে ভাষা কোনটো ভাষা ব্যৱহাৰ কৰিব তেওঁলোকৰ মাতৃভাষাৰে কেনেকৈ তেওঁলোকক আগবঢ়াই নিব পাৰি এই দক্ষতাটোৰ তেওঁলোকক ব্যাখ্যাকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হয় কাৰণ 3 বছৰৰ পৰা 6 বছৰ ল'ৰা ছোৱালীয়ে এজনীয়ে কি কৰিব পাৰে প্ৰাথমিক শিক্ষাত অৱতীৰ্ণ হ'ব পাৰে গতিকে প্ৰাক প্ৰাথমিক শিক্ষাৰ পিছত যেহেতু তেওঁলোকে প্ৰাথমিক শিক্ষালৈকে ধাৱলি মেলিব গতিকে আমি ভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব তেওঁলোকে উপযুক্ত ভাষাৰে তেওঁলোকে শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ সহযোগিতামূলক যিটো শিক্ষা আমি তেওঁলোকক সহযোগ কৰিবলৈ আমি তেওঁলোকক সহায় কৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব তেওঁলোকে কিদৰে কোঅপাৰেচন কৰিব পাৰে ইজন ছাত্ৰৰ লগত এজনী ছাত্ৰী কিদৰে কোঅপাৰেচন কৰিব পাৰে সহযোগিতামূলক তেওঁলোকে মনোভাৱ ৰক্ষা কৰিব পাৰে এই
বিষয়খিনি আমি 3 বছৰৰ পৰা 6 বছৰ বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীক আমি কি কৰিব পাৰো অন্তৰ্ভুক্ত কৰিব পাৰো বা তেওঁলোকক এই বিষয়ে আমি জ্ঞান দিব পাৰো গতিকে সহযোগিতা যদি নাথাকে আমাৰ সহায়কমূলক যদি দিক নাথাকে বা তেওঁলোকক যদি আমি শ্বেয়াৰ কৰিবৰ কাৰণে এটাৰ পৰা আনটা বিষয়লৈকে আমি শ্বেয়াৰ কৰিবৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি তেওঁলোকক আগবঢ়াই নিব লাগিব বা তাৰ উপৰিও আৰু অন্য এটা বৈশিষ্ট্য আমি দেখা পাওঁ যে পূৰ্ব লিখন আৰু পঢ়াৰ দক্ষতাৰ সৈতে পৰীক্ষা কৰা গতিকে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ প্ৰথমতে আছিল যে ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক লিখা পঢ়া আৰু গণনা কৰাৰ এটা মাধ্যমৰ জৰিয়তেহে আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই গৈছিলে গতিকে আমাৰ যেটো প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থা আমাৰ যেটো ভাৰতীয় সংবিধানতো আমাৰ বিভিন্ন ধৰণৰ দফা বা আৰ্টিকুলত সন্নিবিষ্ট কৰা হৈছে যে পূৰ্ব লিখন তেওঁলোকৰ লিখা পঢ়া আগতে যাতে তেওঁলোকে লিখা পঢ়াৰ মাধ্যমটো প্ৰাক প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে ল'ব পাৰে বা পঢ়াৰ দক্ষতাটো ল'ব পাৰে তাৰ বাবে আমাৰ কি কৰা হ'ব পৰীক্ষা ব্যৱস্থা কৰা হ'ব গতে ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক এই তিনিটা বস্তুৱে হ'ব আমাৰ কি মূল বিষয়বস্তু গতিকে আমি দেখা পালো যে ভাৰতৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা সাধাৰণতে আমি 3 প্ৰকাৰে ভাগ কৰিলো আৰু 3 প্ৰকাৰে ভাগ কৰাৰ প্ৰথমটোকে আমি নাম দিছো কি যে বালবাদিছ কেন্দ্ৰ এই বালবাদিছ কেন্দ্ৰ আমাৰ ভাৰতৰ মুঠৰ সংখ্যা কিমান 30,437 খন অংগনবাদী কেন্দ্ৰ আমাৰ মুঠ গোটেই ভাৰতবৰ্ষত 5,91,632 খন আকৌ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 10,237 খন গতিকে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ যেটো আমাৰ শিক্ষা ব্যৱস্থা এইটো আমাৰ 0 পৰা 6 বছৰ বয়সলৈকে আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হয় গতিকে জন্মৰ এবছৰৰ পৰা তেওঁলোকক কিছুমান আমি প্ৰয়োজন আমি উপলব্ধি কৰো বা প্ৰয়োজন কিছুমান থাকে এতিয়া এই প্ৰয়োজন সমূহৰ ওপৰত ভিত্তি কৰি পেলাই তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কি কৰা হয় প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা দিয়া হয় গতিকে এই মৌলিক প্ৰয়োজন কেটা হৈছে যে শাৰীৰিক বিপদৰ পৰা আমি ল'ৰা ছোৱালীক মুক্ত কৰিব লাগিব যিহেতু তেওঁলোকে জন্ম হৈয়ে ভাষা ক'ব নোৱাৰে তেওঁলোকে কোনো ধৰণৰ যোগাযোগ সাব্যস্ত কৰিব নোৱাৰে খালি কান্দোনৰ মাধ্যমেৰে তেওঁলোকে মাতৃ বা পৰিয়ালৰ অন্যান্য ব্যক্তিসকলৰ লগত যোগাযোগ সাব্যস্ত কৰিবলগীয়া হয় সেই ক্ষেত্ৰত শিশুটোৱে যিহেতু আননন একোই নাজানে গতিকে শাৰীৰিকভাৱে প্ৰটেকচন দিয়াটো বা শাৰীৰিকভাৱে বিপদৰ পৰা মুক্ত কৰাটোৱে হৈছে এটা পৰিয়ালৰ মূল উদ্দেশ্য ইয়াৰ পৰিৱৰ্তী পৰ্যায়ত হৈছে আমি পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ নিউট্ৰিশন বা উপযোগীমূলক আমি খাদ্য ব্যৱস্থা দিব লাগিব মাকৰ দুগ্ধৰ পৰা আৰম্ভ কৰি অন্যান্য পৰৱৰ্তী পৰ্যায়ত অন্যান্য ধৰণৰ নিউট্ৰিয়াছ ফুড বিলাক আমি দিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে পৰ্যাপ্ত পৰিমাণৰ আমাৰ স্বাস্থ্য সেৱা ব্যৱস্থা আমাৰ বাহাল থাকিব লাগিব যিহেতু শিশুটোৱে কোনো ধৰণৰ কথা ক'ব নোৱাৰে বা তেওঁলোকে ভালদৰে শুনিছে না নাই তেওঁলোকে পিছলৈ কথা ক'ব পাৰিব নে নাই তেওঁলোকে শাৰীৰিক কিবা বাধাগ্ৰস্ততা আছে নেকি এইখিনি বিষয়বস্তু উপলব্ধি কৰিবৰ বাবে আমাৰ পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্য সেৱা ব্যৱস্থা থাকিব লাগিব ইয়াৰ উপৰিও প্ৰাপ্তবয়স্ক এজনৰ সৈতে সংলগ্ন হ'ব লাগিব যিসকল প্ৰাপ্তবয়স্ক ব্যক্তি আছে এই ব্যক্তিসকলৰ লগত আমাৰ কি হ'ব লাগিব সংলগ্ন হ'বৰ বাবে চেষ্টা কৰিব লাগিব ইয়াৰ উপৰিও মটৰ আৰু সংবেদনশীল উদ্দীপনাৰ প্ৰতিও গুৰুত্ব দিব লাগিব যিখিনি তেওঁলোকৰ চাল চলনৰ ব্যৱস্থা আছে বা সংবেদনশীলতাৰ মনোভাৱ আছে এই সংবেদনশীল মনোভাৱৰ উদ্দীপনাৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব ইয়াৰ উপৰিও পৰ্যাপ্ত ভাষা উদ্দীপনা পৰ্যাপ্ত পৰিমাণৰ ভাষা উদ্দীপনা যে তেওঁলোকে কি ভাষা ক'ব যেহেতু তেওঁলোকে এবছৰ হোৱাৰ লগে লগে কিছু ভাষা কি কৰিব পাৰে বিকশিত কৰিব পাৰে বা মা শব্দটোৱে আমাৰ কি হয় আমাৰ মাতৃভাষা অসমীয়াত কি হয় আৰম্ভ হয় লাহে লাহে এটা দুটা কথোপকথন যেহেতু ক'ব পাৰে গতিকে পৰ্যাপ্ত পৰিমাণৰ ভাষাৰ উদ্দীপনা আমি দিব লাগিব এই যিখিনি আমাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ প্ৰকাৰ এই প্ৰকাৰৰ ভিত্তিতে কি কৰা হৈছে পৰৱৰ্তী পৰ্যায়ত আমাৰ তেওঁলোকক ভাগ কৰা হৈছে যে আমি প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা কি ধৰণে আমি অন্তৰ্ভুক্ত কৰিম ভাগ কৰিম আৰু তাৰ ওপৰত তেওঁলোকৰ প্ৰয়োজনসমূহ কি আমি গতিকে প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা আকৌ কি কৰিলো একৰ পৰা জন্মৰ পৰা আমি ধৰিলো জন্মৰ পৰা ধৰি পেলাই তেওঁলোকৰ বৈশিষ্ট্য বা প্ৰয়োজনসমূহ বেলেগ বেলেগ একৰ পৰা 3 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ প্ৰয়োজনসমূহ সম্পূৰ্ণ বেলেগ বেলেগ
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 3 পৰা 6 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনিৰো প্ৰয়োজন সম্পূৰ্ণৰূপে বেলেগ বেলেগ হয় এইখিনি হৈছে তেওঁলোকৰ কি আমাৰ এজ আমাৰ বয়সৰ লগত তেওঁলোকক দৰকাৰ হোৱা বা প্ৰয়োজন হোৱা বিষয়বস্তুসমূহৰ ওপৰত এক বিশেষ আলোচনা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে কিছুমান আমাৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বাবে আমাৰ কিছুমান কি কৰা হৈছে প্ৰভিজন আছে যিসমূহ প্ৰভিজনে আমাৰ কি কৰিছে বা প্ৰভিজন সমূহে আমাক কি কৰিছে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা এটা গোলকীকৰণৰ দিশলৈ লৈ গৈছে আৰু এই গোলকীকৰণৰ দিশলৈ লৈ যোৱাৰ লগে লগে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বিশেষ আমাৰ স্থান পাইছে আৰু এই স্থান পোৱাৰ লগে লগে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ বহুত টনকিয়াল হৈছে এই ক্ষেত্ৰত আমাৰ বহুবিলাক কমিশন বা কমিটি বা বিভিন্ন ধৰণৰ নিৰ্দেশনা আমাৰ আগবঢ়াইছিলে তাৰ আগতে মই আপোনালোকৰ কিছুমান পাঠত আলোচনা কৰিছিলো যে ইয়াৰ আগৰ পাঠটোত আলোচনা কৰিছিল যে এডুকেশ্যন ফৰ অল EFA যেটো এডুকেশ্যন ফৰ অল অৰ্থাৎ ভাৰতৰ সকলোবিলাক ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব লাগিব যিখন পলিচি লোৱা হৈছিল বা যিখন পলিচি আমাৰ কি কৰা হৈছিল ইনিচিয়েটিভ লৈছিলে যে প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি কি দৰে আগবঢ়াই নিব পাৰো গতিকে এডুকেশ্যন ফৰ অল বুলি ক'লে আমাৰ সকলো ধৰণৰ শিশু ল'ৰা ছোৱালীসকলক আমি অন্তৰ্ভুক্ত কৰিব লাগিব যদি তেওঁলোকক আমি শিক্ষিত কৰিব নোৱাৰো তেতিয়াহলে আমি পৰৱৰ্তী পৰ্যায়ত আমি কোনো ধৰণৰ কথা আমি ভাবিব নোৱাৰো গতিকে আমাৰ এডুকেশ্যন ফৰ অল এনেকুৱা এখন আমাৰ পলিচি যিখন পলিচিয়ে কি কৰা হৈছে প্ৰি স্কুল এডুকেশ্যন প্ৰাক-প্ৰাথমিক বিদ্যালয়ে আমাক গ্লোবেল লেভেলত অৰ্থাৎ আমাৰ গোলকীকৰণৰ দিশলৈকে আমাৰ লৈ গৈছে আন্তঃৰাষ্ট্ৰীয় দিশলৈকে আমাৰ লৈ যোৱাত সহায় কৰিছে সেই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ কিন্তু আমাৰ পিছ পৰি থকা নাই গতিকে ভাৰতবৰ্ষও আমাৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ বহুতো পলিচি মাধ্যমৰে আমাৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰিছে প্ৰথমতে আপোনালোকক মই পলিচি কিটা কৈ দিছো যে প্ৰথমখন পলিচি হৈছে যে NPE National Policy of Education 1986 তাৰ পিছত হৈছে POA অৰ্থাৎ Program of Action 1992 তাৰ পিছত হৈছে আমাৰ ডিৰেক্টিভ প্ৰিন্সিপল যে ভাৰতীয় সংবিধানত আমি নিৰ্দেশাত্মক নীতি বুলি কওঁ 2013 চনৰ আমাৰ যিবিলাক নিৰ্দেশাত্মক নীতিসমূহ কি হল গুৰুত্বপূৰ্ণ স্থান লাভ কৰিলে প্ৰাক-প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ যি ECC আৰ্লিহুড চাইল্ড এণ্ড কেয়াৰ যিখন এইখন আমাৰ পলিচি এই পলিচিখিনিও এখন গুৰুত্বপূৰ্ণ স্থান লাভ কৰি উঠিলে ইয়াৰ পিছত আমাৰ RTA Act 2009 যিখন এক্টৰ জৰিয়তে আমাৰ গোটেই ভাৰতবৰ্ষৰ আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এক আলোড়নৰ সৃষ্টি কৰিছিল যিখন এখন আইন হিচাপে প্ৰস্তুত কৰা হৈছিল ইয়াৰ আগৰ ক্লাছত মই কৈছিলো যে RTA Act 2009 শিক্ষাৰ অধিকাৰ যিখন আইন এই আইনখনে আমাৰ ভাৰতৰ সংবিধানত এটা বিশেষ স্থান লাভ কৰিছিল যাৰ বাবে আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰিবলৈ বাধ্য হৈছিল গতিকে আমাৰ ভাৰতীয় সংবিধানখনৰ যিখন সংশোধন হৈছিল 86তম সংশোধনী হৈছিল 86তম সংশোধনীৰ ফলস্বৰূপে এটা নতুন আমাৰ আৰ্টিকেল গঠন হৈছিল যিটো আৰ্টিকেল আমি কৈছো 21A গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ প্ৰাক-প্ৰাথমিক শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 2009 চনৰ যিখন ৰাইট টু এডুকেশ্যন RTE Act 2009 এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমাৰ এটা দিশ আছে যে IDC আঁচনি যিখন আমাৰ যিখন আঁচনিক আমি কৈছো ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট এখন আঁচনি যিখন আঁচনি সাধাৰণতে আমাৰ 1975 চনতে ইয়াক কি কৰা হৈছিল উদ্বোধন কৰা হৈছিল আৰু এই আঁচনিখনৰ উদ্বোধনৰ মূল লক্ষ্যটোৱে হৈছিল যে সম্পূৰ্ণৰূপে শিশুসকলক কি কৰিব লাগিব বিকাশ সাধনৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব বা আমি সাৰ্ভিস দিব লাগিব গতিকে আমাৰ ICD যিখন আঁচনি ICDS যিখন আঁচনি এই আঁচনিৰ জৰিয়তে সাধাৰণতে শিশুসকলৰ যিটো হেলথৰ ওপৰত গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ওপৰত আমি গুৰুত্ব দিব লাগিব সেইমতে সা-সুবিধা প্ৰদান কৰিব লাগিব ইয়াৰ বিপৰীতে তেওঁলোকক সাপ্লিমেন্টাৰী কিছুমান নিউট্ৰিশন বা খাদ্য আমাৰ পৰিপুষ্টি খাদ্য আমি যোগান ধৰিব লাগিব গতিকে ICDS যিখন আঁচনি এই আঁচনিখনেও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ
প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আমাক গ্ৰহণ কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ICDS যিখন এই আঁচনিখনে কি কৰিছে সাধাৰণতে শিশুসকলৰ যিখন যোগাযোগ শিশুসকলক যোগাযোগ কৰিব পৰা বা যোগাযোগ সাব্যস্ত তেওঁলোকক বিকাশ সাধন কৰিব পৰাৰ ক্ষেত্ৰত তেওঁলোকক কি কৰা হৈছে এই আঁচনিখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা আলোচনা কৰিছে আৰু ইয়াৰ উপৰিও তেওঁলোকৰ শিশুসকলৰ যিটো জ্ঞানাত্মক কৌশল এই জ্ঞানাত্মক কৌশলৰ ক্ষেত্ৰত আমি কিদৰে তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰিম যাৰ জৰিয়তে আমাৰ প্ৰাথমিক শিক্ষাৰ জৰিয়তেহে তেওঁলোকক জ্ঞানাত্মক শিক্ষা ব্যৱস্থা দিব পাৰিম বুলি আমাৰ ICDS আমাৰ যিখন আঁচনিয়ে আমাক কৈছিল ইয়াৰ উপৰিও আমাৰ ICDS আঁচনিখনো আমাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বহুতো প্ৰজেক্ট বহুতো প্ৰকল্প হাতত লৈছে এই প্ৰকল্পসমূহ বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলত কি কৰা হৈছে গ্ৰাম্য অঞ্চলত আৰু যিবিলাক জনজাতীয় অঞ্চল ট্ৰাইবেল এৰিয়াত কি কৰা হৈছে ইয়াক সংযোজন কৰা হৈছে যাৰ জৰিয়তে কি কৰা হৈছে এই যিবিলাক আনপ্ৰিভিলেজড চিলড্ৰেন যিসকল ল'ৰা ছোৱালী ইয়াৰ বিষয়ে প্ৰাক প্ৰাথমিক শিক্ষাৰ বিষয়ে জ্ঞান নাই এই জ্ঞানসমূহ দিবৰ কাৰণে আমাৰ ICDS আঁচনিখনো এক গুৰুত্বপূৰ্ণ আঁচনি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শেহতীয়াকৈ যিখন নতুন আমাৰ শিক্ষাৰ আঁচনিয়ে আমাৰ গোটেই ভাৰতবৰ্ষত এখন আলোড়নৰ সৃষ্টি কৰি এক শিক্ষা ব্যৱস্থা আমাৰ কৰাৰ বাবে আমাৰ সংযোগ সাধন কৰিছে যিখনক আমি কৈছো নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020 যিখন 2020 এ আমাক কৈছিলে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো সেকশনৰে প্ৰত্যেকটো পৰ্যায়ৰে আমাৰ ল'ৰা ছোৱালী কি হ'ব লাগিব শিক্ষিত হ'ব লাগিব গতিকে আমাৰ শিক্ষা ব্যৱস্থা যাতে সম্পূৰ্ণৰূপে আগবাঢ়ি যায় আমাৰ শিক্ষা ব্যৱস্থা যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ স্বাধীনতা লাভ কৰিব পাৰে যিসকল অৰ্থসামাজিকভাৱে আমাৰ দুখীয়া অঞ্চলৰ পৰা আহিছে সেইসকল ল'ৰা ছোৱালীক যাতে আমি শিক্ষা প্ৰদান কৰিব পাৰো টিচাৰৰ যাতে ট্ৰেইনিং থাকে এই বিষয়বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বিষয়ে তেওঁলোকে কথা কৈছিলে বা বিভিন্ন অভিমত আগবঢ়াইছিলে এইকেইখন পলিচি হৈছে গুৰুত্বপূৰ্ণ পলিচি যিকেইখন পলিচিয়ে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা গোলকীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰিছিলে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিটো প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা আমি গোলকীকৰণৰ দিশত আগবঢ়াই নিবলৈ হলে আমি কি কৰিব লাগিব আমি বিভিন্ন পলিচি ভাৰত স্বাধীনতাৰ পিছত যিমানবিলাক পলিচি হৈছে এই পলিচি বিলাকৰ কথা আমি উল্লেখ কৰিব লাগিব গতিকে আমাৰ ভাৰতবৰ্ষও কিন্তু এডুকেশ্যন ফৰ অল UEE গতিকে EFA এডুকেশ্যন ফৰ অল তাৰ পৰা বাদ পৰি যোৱা নাই আৰু ইয়াৰ ভিত্তিতে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 1986 যিখন আমাৰ প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে আমাৰ যিখন প্ৰথমবাৰৰ বাবে এখন আমাৰ শিক্ষাৰ পলিচি হৈছিলে যে নিউ এডুকেশ্যন পলিচি 1986 চন এই পলিচিখনেই প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ কথা কৈছিলে মিড ডে মিলৰ কথা কৈছিলে গতিকে প্ৰাক প্ৰাথমিক শিক্ষা যে আমাৰ গুৰুত্ব আছে তাৰ বাবে যাতে আমি দুপৰীয়া আহাৰ যোগান কৰিব পাৰো এই বিষয়ে আমাৰ উল্লেখ কৰা হৈছিলে যিবিলাক আমাৰ জনজাতীয় পিছপৰা অঞ্চল আছে দুৰ্গম অঞ্চল আছে সেই সকল ল'ৰা ছোৱালীকো শিক্ষা ব্যৱস্থা দিবৰ বাবে অংগনবাদী স্থাপনৰ ক্ষেত্ৰতো তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে আৰু এই নিউ এডুকেশ্যন পলিচিয়ে প্ৰথমবাৰৰ বাবে প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বালবাদিছ অংগনবাদী কেন্দ্ৰসমূহ স্থাপন কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ পিছত প্ৰগ্ৰেম ফৰ একচন যিখন 1992 গতিকে প্ৰগ্ৰেম ফৰ একচন গতিকে প্ৰত্যেকটো দিশতে যাতে আমি কি কৰিব পাৰো কাৰ্যসূচীৰ বাবে প্ৰগ্ৰেম ল'ব পাৰো বা আঁচনি ল'ব পাৰো এই আঁচনিখনেও কি কৰিছিলে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে আমি জানো যে আমাৰ ভাৰতবৰ্ষত যেতিয়া সংবিধানখন ৰচনা কৰা হৈছিল এই সংবিধানৰ যিবিলাক আমাৰ দফা আমাৰ ভাৰতীয় নাগৰিকসকলৰ সা সুবিধা বা ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে এই মৌলিক অধিকাৰসমূহ যাতে মানুহ হেৰুৱাব নালাগে বা মৌলিক অধিকাৰসমূহ যাতে সকলোৱে লাভ কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি পেলাই কিছুমান নিৰ্দেশাত্মক নীতি প্ৰস্তুত কৰা হৈছিলে দ্য ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি গতিকে এই ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বা নিৰ্দেশাত্মক নীতিসমূহে
আমাৰ সংবিধানৰ অধিকাৰসমূহৰ ৰক্ষাৰ কবচ হিচাপে কাম কৰিছিলে গতিকে এই নিৰ্দেশাত্মক নীতিৰ ভিত্তিটো আমাৰ বহুকেইটা আৰ্টিকেল বা দফা অন্তৰ্ভুক্ত কৰা হৈছে য'ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ কথা কোৱা হৈছে আৰু এই নিৰ্দেশাত্মক নীতিয়ে আমাৰ ভাৰতীয় প্ৰাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা 2013 চনত ইয়াৰ আমাৰ স্থান লাভ কৰিছিলে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ এই নিৰ্দেশাত্মক নীতিসমূহৰ যথেষ্ট গুৰুত্ব আছে গতিকে এই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ নিৰ্দেশাত্মক নীতিসমূহ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ মতামত আগবঢ়াই থৈ গৈছে ইয়াৰ উপৰিও আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যিখন পলিচি ইতিমধ্যে মই আগৰ ক্লাছত আপোনালোকক এই বিষয়ে আলোচনা কৰিছিলোঁ যে আৰ্লি চাইল্ডহুড যিবিলাক আমাৰ প্ৰাক পৰ্যায়ৰ শিশু আছে এই শিশুসকলক কিদৰে আমি সুৰক্ষিত কৰিব লাগে আৰু তেওঁলোকক কিদৰে শিক্ষা দিব লাগে এই পলিচিখন আমাৰ ভাৰত চৰকাৰৰ অধীনৰ এখন পলিচি যিখন পলিচিয়ে আমাৰ ভাৰতীয় শিশুসকলৰ শিক্ষা ব্যৱস্থা তেওঁলোকৰ স্বাস্থ্য ব্যৱস্থা তেওঁলোকে নিউট্ৰিয়াছ ফুড পৰিপুষ্টি যাতে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল গতিকে এই যিখন পলিচি এই পলিচিয়ে কি কৰিছিলে সকলোকে সমানে কি কৰিছিলে তেওঁলোকৰ শিশুসকলক সকলোবিলাক সুবিধা প্ৰদান কৰি পেলাই তেওঁলোকে যাতে বিকাশ সাধন কৰিব পাৰে গোটেই ল'ৰা ছোৱালীখিনি যাতে বিকাশ সাধন কৰিব পাৰে বিশেষকৈ মানে যিবিলাক 6 বছৰৰ তলৰ ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনি যাতে সম্পূৰ্ণৰূপে সা সুবিধাৰ পৰা যাতে বঞ্চিত নহয় আৰু এই সা সুবিধাসমূহ লৈ যাতে তেওঁলোকে বিকাশ সাধন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ উপৰিও তেওঁলোকৰ এই সকল ছাত্ৰ ছাত্ৰীসকলক আমি কিদৰে উপযুক্তভাৱে আমি কি কৰিব পাৰো আমি দৃষ্টি ৰক্ষা কৰিব পাৰো বিশেষকৈ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিশুসকলক কিদৰে আমি অনুভৱ কৰিব পাৰো ইয়াৰ উপৰিও তেওঁলোকক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত কিদৰে ইকুৱেলিটি বা ইনক্লুশন আমি ইকুৱেলিটি মেইনটেইন কৰিব পাৰো আৰু কিদৰে ইনক্লুশন কৰিব পাৰি অন্তৰ্ভুক্তিকৰণ কৰিব পাৰি এইসমূহ বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছিলে গতিকে আমাৰ যিখন আইচিডি আমাৰ যিখন আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰ যিখন আমাৰ পলিচি এই পলিচিখনেও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষকৈ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে সকলোবিলাক যাতে সুবিধাৰ পৰা বঞ্চিত নহয় বিশেষকৈ 6 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনি যাতে বঞ্চিত নহয় সকলোখিনি সুবিধা লৈ পেলাই তেওঁলোকে যাতে জীৱনৰ বিকাশ সাধন কৰিব পাৰে প্ৰত্যেকটো দিশতে যাতে বিকাশ সাধন কৰিব পাৰে তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তেওঁলোকে সুৰক্ষিত হয় বা তেওঁলোকে যাতে অনুভৱ কৰিব পাৰে যে আমি সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত আমি কিদৰে কি কৰিব পাৰো ইকুৱেলিটি বা সমতা ৰক্ষা কৰিব পাৰো বা অন্তৰ্ভুক্তিকৰণ কৰিব পাৰো এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থৈ আহিছে গতিকে আমাৰ আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰ এইখন নীতিও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ উপৰিও এখন আমাৰ শেহতীয়াভাৱে বুলি নকলেও আমাৰ এখন গুৰুত্বপূৰ্ণ বৰ্তমান সময়লৈকে ইয়াৰ ইমান সফলতা এতিয়ালৈকেও অহা নাই যেতিয়া আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা 6 বছৰৰ পৰা 14 বছৰলৈকে শিশুসকলৰ ক্ষেত্ৰত যেতিয়া মুক্ত বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ আহিলে তেতিয়া ভাৰতবৰ্ষত কি কৰা হ'ল ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন 2009 প্ৰস্তুত কৰা হ'ল গতিকে এই যিখন শিক্ষাৰ অধিকাৰ আইন ভাৰতীয় শিক্ষা ব্যৱস্থাত প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো কিন্তু এক উল্লেখযোগ্য বৰঙণি তেওঁলোকে আগবঢ়াইছে কিয়নো এই যিখন ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন 2009 এইখন এখন গুৰুত্বপূৰ্ণ আইন এই আইনখনৰ জৰিয়তে প্ৰত্যেকটো শিশুক বিদ্যালয়লৈ পঠোৱাটো বাধ্যতামূলক দ্বিতীয়তে প্ৰত্যেকখন বিদ্যালয়ে কোনো ধৰণৰ শিশুক নামভৰ্তিকৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব তৃতীয়তে প্ৰত্যেকখন বিদ্যালয়ৰ নিম্নতম ডিস্টেন্স বা দূৰত্ব ইয়াৰ বান্ধি দিয়া হৈছিলে প্ৰত্যেকখন বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে যোগাযোগৰ তেওঁলোকে কি হ'ব লাগিব যোগাযোগ ব্যৱস্থা বাহাল থাকিব লাগিব ভাল যোগাযোগ ব্যৱস্থা থাকিব পাৰিব লাগিব স্কুললৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত ইয়াৰ উপৰিও তেওঁলোকক দুপৰীয়াৰ আহাৰ যোগান ধৰা হৈছিলে এওঁলোকক পাঠ্যপুথি যোগান ধৰা হৈছিলে তেওঁলোকে স্কুললৈ অহা যাৱতীয় বিষয়বস্তু সকল যোগান ধৰা হৈছিলে এই আইনখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় সংবিধানখন কি কৰা হৈছিলে সংশোধন কৰিবলৈ বাধ্য হৈছিলে
যিটো সংশোধনক আমি 46ম সংশোধন বুলি কওঁ আমাৰ সংবিধানখন সময়ে সময়ে কি হ'ব লাগিব সংশোধিত হ'ব লাগিব গতিকে এই সংশোধন কেতিয়া হ'ব আমাৰ ভাৰতীয়সকলৰ কিছুমান ডিমাণ্ড থাকিব ভাৰতীয় ব্যক্তিসকলৰ কিছুমান প্ৰয়োজন হ'ব এই প্ৰয়োজনৰ ফলস্বৰূপে আমাৰ কি কৰা হৈছিল ৰাইট টু এডুকেশ্যন 2009 প্ৰস্তুত কৰা হৈছিল যিটো ভাৰতীয় শিক্ষা ব্যৱস্থাত অতিকৈ গুৰুত্বপূৰ্ণ আৰু এই অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থাটোৱে আমাৰ কি হ'ল প্ৰাক-প্ৰাথমিক শিক্ষা বা বিদ্যালয়ৰ বিষয়বস্তু আমাৰ টনকিয়াল কৰি উঠিলে গতিকে ৰাইট টু এডুকেশ্যন 2009 এখন গুৰুত্বপূৰ্ণ আইন বা অধিকাৰ যিখন আইনে কি কৰিছিলে ভাৰতীয় শিক্ষা ব্যৱস্থা বিভিন্ন ধৰণে আগবঢ়াই নিয়াত আমাৰ সহায় কৰিছিলে আৰু এই আইনখন প্ৰস্তুত কৰোঁতে আমাৰ ভাৰতীয় সংবিধানখন কি কৰিব লগা হৈছিল পৰিৱৰ্তন কৰিব লগা হৈছিল এই পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ এটা নতুন আৰ্টিকেল গঠন হৈছিল যিটো আৰ্টিকেলৰ নাম আছিল কি 21A গতি এই আৰ্টিকেলৰ ভিত্তিতে আমাৰ ভাৰতবৰ্ষৰ ইতিমধ্যে সংবিধান ৰচনা কৰোঁতে আমাৰ আৰ্টিকেল 29 1A 45 আমাৰ বিভিন্ন ধৰণৰ আমাৰ আৰ্টিকেল বিলাকত আমাৰ ইতিমধ্যে প্ৰাথমিক শিক্ষা কথা আলোচনা কৰা হৈছিল গতিকে এই বিষয়বস্তু বিলাকৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ নিউ এডুকেশ্যন পলিচি 1986 প্ৰগ্ৰাম ফৰ একশ্যন নিৰ্দেশনাত্মক নীতি আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰ ICDS প্ৰগ্ৰাম বিভিন্ন প্ৰগ্ৰাম SSA এইবিলাকে যেতিয়া সফলতা লাভ কৰিব নোৱাৰিলে গতিকে সৰ্বশিক্ষা অভিযানো আছিল এটা বিশেষ আঁচনি যাৰ জৰিয়তে আমাৰ প্ৰাথমিক শিক্ষা বহুত টনকিয়াল আৰু চহকী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল গতিকে এই সকল বিষয়বস্তুৰ ওপৰত আমি ৰক্ষা কৰি পেলাই আমাৰ ICDS প্ৰগ্ৰামো আমাক যেতিয়া সফলতা লাভ কৰিব নোৱাৰিলে তেতিয়া আমাৰ ৰাইট টু এডুকেশ্যন 2009 গঠন হ'ল গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শিশুসকলক বিশেষকৈ প্ৰি স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত আৰু এখন পলিচিয়ে গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ বা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল সেইখনে হৈছে কি যে ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট সাৰ্ভিসেছ গতি ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট যিখন সাৰ্ভিস এই সাৰ্ভিসখন সাধাৰণতে আমাৰ 1975 চনত ইয়াক কি কৰা হৈছে উদ্বোধন কৰা হৈছিল যিখন আমাৰ প্ৰগ্ৰাম বা সাৰ্ভিসে কি কৰিছিল বিশেষভাৱে আমাৰ শিশুসকলক বিকাশ সাধনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল গতিকে এই যিখন আমাৰ পলিচি এই পলিচিখনৰ আমাৰ গুৰুত্বপূৰ্ণ যিটো লক্ষ্য বা থিমটোৱে হৈছে যে এডুকেশ্যনাল যিখন প্লেনিং আমাৰ শিক্ষাৰ যিখন আঁচনি এই আঁচনিখনে আমাৰ কি কৰিছে শিশুসকলৰ ওয়েলফেয়াৰ জনকল্যাণৰ বাবে তেওঁলোকক বিকাশ সাধনৰ বাবে এই আঁচনিখন প্ৰস্তুত কৰা হৈছিল গতিকে এই আঁচনিখনৰ মূল বিষয়বস্তুটোৱে হৈছে যে হেল্থ কেয়াৰ শিশুসকলৰ স্বাস্থ্যক আমি কি কৰিব লাগিব যত্ন কৰিব লাগিব সাপ্লিমেন্টৰী হিচাপে আমি কিছুমান তাৰ পৰিপুষ্টি হিচাপে পৰিপুষ্টি খাদ্য যোগান ধৰিব লাগিব ইয়াৰ উপৰিও শিশুসকলৰ কমিউনিকেশ্যন কৰিব বা যোগাযোগ কৰিবৰ বাবে তেওঁলোকক ইমপ্ৰুভ কৰিব লাগিব আমি ইমপ্ৰুভ কৰিব লাগিব তাৰ বাবে কিছুমান কৌশল গ্ৰহণ কৰিব লাগিব যিটো কৌশলৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত প্ৰাথমিক বিদ্যালয়ত যাবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হয় গতিকে ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক বিদ্যালয় যোৱাৰ আগমুহূৰ্তত আমি যিখিনি তেওঁলোকক আমি সুবিধা দিব লাগে বা সেই সুবিধাৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব লাগে এইখিনি বিষয়বস্তু আমি কি কৰিব লাগিব প্ৰস্তুত কৰি তুলিব লাগিব কাৰ মতামতৰ মতে যে ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট যিখন আঁচনি এই আঁচনিৰ মতে আমি শিশুসকলক পৰিপুষ্টি দিব লাগিব শিশুসকলক হেল্থৰ ওপৰত স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাত আমি পঠোৱাৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰিব লাগিব ইয়াৰ উপৰিও এই যিখন ICDS প্ৰগ্ৰাম এই প্ৰগ্ৰাম বা সাৰ্ভিসখনে কিছুমান প্ৰজেক্ট হাতত লৈছিল প্ৰকল্প হাতত লৈছিল যিটো প্ৰকল্পই আমাৰ ভাৰতীয় প্ৰাথমিক শিক্ষা ব্যৱস্থা প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বিশেষকৈ আমাৰ যিবিলাক ৰুৰেল এৰিয়াছ আছে বা গ্ৰাম্য অঞ্চল আছে বা আমাৰ যিবিলাক ট্ৰাইবেল বা জনজাতীয় এৰিয়াছ আছে ট্ৰাইবেল এৰিয়াছ আছে আৰু ইয়াৰ উপৰিও আমাৰ চহৰ অঞ্চলৰ কিছুমান জাগাই আমাৰ ঠাই বিশেষে আমি কি কৰিব লাগিব যিসকল ল'ৰা ছোৱালী চহৰ অঞ্চলত পিছ পৰি আছে তাৰ বাবে কিছুমান প্ৰকল্প হাতত লোৱা হৈছিল যাৰ জৰিয়তে আমি কি কৰিব পাৰো প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাত আমি আগবঢ়াই নিয়াত সুবিধা হয় সাধাৰণতে প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাটো কথাটো হৈছে যে প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি উন্নত মানদণ্ডৰ কৰি তুলিবলৈ হলে আমি প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা দিব লাগিব যাৰ বাবে বৰ্তমান আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এই প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আৰু এই স্থান লাভ কৰাৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ যিখিনি মই আপোনালোকৰ আগত পলিচিৰ কথা কলো এই পলিচিখিনিয়ে
আমাৰ বিভিন্ন ধৰণৰ পৰামৰ্শ দিহা পৰামৰ্শ সাজেশন ৰেকমেন্ডেশনস দি আহিছে এইখিনি হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা যাতে আমি এটা গ্লোবাল লেভেলত নিব পাৰো এটা সম্পূৰ্ণৰূপে গোলকীয় দিশলৈ আমি আগবঢ়াই নিব পাৰো ইয়াৰ বাবে লোৱা বিশেষ পদক্ষেপ গতিকে প্ৰথমখনেই হৈছে নিউ এডুকেশ্যন পলিচি 1986 Program for Action 1992 নিৰ্দেশাত্মক নীতি যাক আমি কওঁ Directive Principle of the State Policy 2013 ইয়াৰ উপৰি হৈছে যে Early Childhood and Care নীতি ইয়াৰ ওপৰত হৈছে RTE Act 2009 তাৰ পিছত হৈছে ICDS program আৰু শেহতীয়াভাৱে হৈছে New Education Policy 2020 যিখনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমাৰ সমাজ ব্যৱস্থাৰ প্ৰত্যেকটো সেকশনৰে প্ৰত্যেকটো শাখাৰে লৰা ছোৱালীক শিক্ষা ব্যৱস্থাৰ ওপৰত মাত মাতি আহিছিলে গতিকে তেওঁলোকৰ উদ্দেশ্যটো আছিল যে সকলো লৰা ছোৱালীক শিক্ষিত কৰি তোলা প্ৰত্যেকটো লোকেশন প্ৰত্যেকটো জাগাৰে লৰা ছোৱালীখিনিক আমি উলিয়াই নিব লাগিব প্ৰাথমিক শিক্ষা ব্যৱস্থা দিব লাগিব তেওঁলোকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ব্যৱস্থা আমি ৰাখিব লাগিব তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা দিব লাগিব যাতে শিক্ষকসকল প্ৰশিক্ষণপ্ৰাপ্ত হয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ যিবিলাক শিক্ষক আছে এই শিক্ষকসকলক আমি কি কৰিব লাগিব ট্ৰেনিং দিয়াৰ বাবে ব্যৱস্থা কৰিব লাগিব যিটো হৈছে ইম্পৰ্টেন্ট ইস্যু আটাইতকৈ দৰকাৰী ইস্যুটোৱে হৈছে যে প্ৰাক-প্ৰাথমিক স্কুলৰ শিক্ষকসকলক আমি কি কৰিব লাগিব ট্ৰেনিং দিব লাগিব গতিকে এই ট্ৰেনিংৰ ভিত্তিতে আমি কি কৰিব লাগিব প্ৰশিক্ষণৰ ভিত্তিতে লৰা ছোৱালীসকলক আমি আগবঢ়াই নিব লাগিব ইয়াৰ উপৰি আমাৰ যিখন নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল এণ্ড ৰিচাৰ্চ ট্ৰেনিং আছে এই ট্ৰেনিংটো যিটো বিকাশ সাধন হয় তাৰ ওপৰত আমি কি কৰিব লাগিব প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি নিব লাগিব প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি বিকাশ সাধন কৰিব লাগিব টিচাৰসকলক আমি ট্ৰেনিং দিব লাগিব আৰু তেওঁলোকক আমি কি কৰিব লাগিব বিভিন্ন ধৰণৰ ফেচিলিটিজ বা তেওঁলোকক সম্ভাৱ্য সুবিধাসমূহ আমি লৰা ছোৱালী টিচাৰসকলক দিব লাগিব শিক্ষকসকলক দিব লাগিব সাপোজ উদাহৰণস্বৰূপে মন্টেছৰী টিচাৰ ট্ৰেনিং ইট ইজ ওৱান অফ দা ট্ৰেনিং এইটো এটা ট্ৰেনিং বা প্ৰশিক্ষণৰ ব্যৱস্থা যিটো ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত অতিকৈ দৰকাৰ গতিকে প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ যিটো স্থান বা মৰ্যাদা বা তেওঁলোকৰ মানদণ্ড বা শিক্ষা ব্যৱস্থাৰ মানদণ্ড আগবঢ়াই নিবলৈ হলে আমি কি কৰিব লাগিব তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব যিটো নেশ্যনেল এডুকেশ্যন পলিচি 2020 ইয়াক গুৰুত্ব সহকাৰে প্ৰদান কৰিছিলে বা গুৰুত্ব প্ৰদান কৰি পেলাই এই পলিচিখনৰ বিভিন্ন ধৰণৰ বিষয়বস্তু আমাৰ আগবঢ়াই নিছিলে পুনৰবাৰ আপোনালোকক এই পাঠটো মই আকৌ এবাৰ মই আপোনালোকক ক'বলৈ লৈছো যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ স্থান আৰু প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাই কিদৰে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়ে গতিকে এই ক্ষেত্ৰত প্ৰাক-প্ৰাথমিক শিক্ষাৰ কথা ক'বলৈ যাওঁতে আমি প্ৰথমতে শিক্ষাৰ কথা ক'ব লাগিব শিক্ষাই যিহেতু জ্ঞানৰ পোহৰ দিয়ে শিক্ষা অবিহনে যিহেতু আমি কোনো মানুহ আগবাঢ়ি যাব নোৱাৰো বা এখন দেশৰ ৰাজনৈতিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত হওক বা অৰ্থনৈতিক ক্ষেত্ৰত হওক আগবঢ়াই নিবলৈ হলে আমাৰ শিক্ষা ব্যৱস্থাৰ অতিকৈ দৰকাৰ গতিকে ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীতে আমাৰ শিক্ষা নহলে আমাৰ জ্ঞানৰ পোহৰ আদৰুৱা হৈ ৰয় এই ক্ষেত্ৰতে আমাৰ নেলছন মেণ্ডেলাই এটা উক্তি আগবঢ়াইছিলে যে এডুকেশ্যন ইজ দ্য মোষ্ট পাৱাৰফুল ৱেপন which you can use to change the world আমি গোটেই পৃথিৱীখনকে কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো কিহৰ জৰিয়তে এটা পাৱাৰফুল ৱেপন শক্তিশালী আমাৰ এটা weapons বা অস্ত্ৰ আছে সেইটোৱে হৈছে শিক্ষা গতিকে আমাৰ যিটো ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষা আছে এই প্ৰাক-প্ৰাথমিক শিক্ষা সাধাৰণতে আমাৰ কি হয় ব্যক্তিগত বিদ্যালয়ৰ দ্বাৰা বা অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে প্ৰদান কৰা হয় দ্বিতীয়তে আমাৰ যিটো প্ৰাক-প্ৰাথমিক শিক্ষাৰ অংগনবাদী যিটো প্ৰণালী আছে এইটো প্ৰণালী আমাৰ ভাৰতৰ বিভিন্ন স্থানত মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট সফলতাৰে কাম কৰি আহিছে ইয়াৰ উপৰিও আমাৰ ECCE Early Childhood and Care যিবিলাক কেন্দ্ৰ আছে এই কেন্দ্ৰৰ আণ্ডাৰত আমাৰ কিছুমান প্ৰাক-প্ৰাথমিক বিদ্যালয় চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে গতিকে আমাৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়সমূহ কি হৈছে চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ সৈতে সংযোজন হৈ থকা আমি দেখিবলৈ পাওঁ গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিবলৈ হলে আমাৰ কি হ'ব লাগিব প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা মজবুত আৰু টনকিয়াল হ'ব লাগিব গতিকে আমি প্ৰাক-প্ৰাথমিক শিক্ষাৰ কথা ক'বলৈ যাওঁতে আমি ইয়াৰ বৈশিষ্ট্যখিনি উলিয়াই ল'ব লাগিব যে কি কি বৈশিষ্ট্য ইয়াত অন্তৰ্ভুক্ত হয় ভাৰতৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত
গতিকে আমি প্ৰথমটো বৈশিষ্ট্য পালো যে ভাৰতৰ প্ৰাক প্ৰাথমিক শিক্ষা কি অনিয়ন্ত্ৰিত ইয়াত কোনো নিয়ন্ত্ৰিত নীতি নিয়ম নাই যে প্ৰাক প্ৰাথমিক শিক্ষা এনেকৈ চলিব লাগিব প্ৰাক প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম থাকিব লাগিব প্ৰাক প্ৰাথমিক শিক্ষাৰ নিৰ্দিষ্ট সময় তালিকাও থাকিব লাগিব এই কণ শিশুসকলৰ বাবে কোনো ধৰণৰ নিয়ন্ত্ৰিত আমাৰ কি নাই বিশেষ ব্যৱস্থা নাই এইটো হৈছে প্ৰথম বৈশিষ্ট্য যে ভাৰতৰ প্ৰাক প্ৰাথমিক শিক্ষা কি অনিয়ন্ত্ৰিত খণ্ডৰ দ্বাৰা পৰিচালিত হয় কোনো নিয়ন্ত্ৰিত নীতি নিয়ম নাই তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ৩ পৰা ৬ বছৰীয়া শিশুসকলক আমি কি কৰিব লাগিব সমৰ্থিত কৰিব লাগিব আৰু যত্নৰ বিষয়ে আমি তেওঁলোকৰ শাৰীৰিক যত্ন হওক আমি শাৰীৰিক যত্ন লোৱাৰ বাবে বা জনকল্যাণৰ বাবে কাম কৰিব লাগিব ইয়াৰ দ্বিতীয়টো বৈশিষ্ট্য প্ৰাক প্ৰাথমিক শিক্ষাৰ দ্বিতীয়টো বৈশিষ্ট্য হৈছে কি ৩ পৰা ৬ বছৰৰ শিশুসকলক আমি সমৰ্থন কৰিব লাগিব আৰু যত্ন ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সৰ্বাত্মক বিকাশ সাধন শিশুসকল যাতে অলৰাউণ্ড ডেভেলপমেণ্ট হয় তেওঁলোকৰ যে শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক আৱেগিকভাৱেই হওক নৈতিকভাৱেই হওক বা আধ্যাত্মিকভাৱেই হয় তেওঁলোকক আমি সম্পূৰ্ণৰূপে বিকাশ সাধনৰ ক্ষেত্ৰত চেষ্টা কৰিব পৰা অন্যটো উল্লেখযোগ্য বৈশিষ্ট্য হৈছে প্ৰাক প্ৰাথমিক শিক্ষাৰ জৰিয়তে আমি কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ৰ বৈশিষ্ট্যটো হৈছে যে আৱেগিক যোগাযোগ তেওঁলোকে সাধাৰণতে আমাৰ কণ শিশুসকল খুব আৱেগিক তেওঁলোকক যে আমি অকমান দাবী ধমকি দিওঁ তেওঁলোকে কান্দিবলৈ আৰম্ভ কৰে গতিকে এই আৱেগিক যোগাযোগটো কিদৰে ৰক্ষা কৰিব তেওঁলোকৰ অভিভাৱকসকলৰ লগত মাক দেউতাকসকলৰ লগত বা শিক্ষকসকলৰ লগত এইটো বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে প্ৰদান কৰাটো হৈছে প্ৰাক প্ৰাথমিক শিক্ষাৰ অন্যতম বৈশিষ্ট্য ইয়াৰ উপৰিও সামাজিক দক্ষতা বৃদ্ধি কিদৰে সমাজৰ দক্ষতা বৃদ্ধি কৰিব পাৰি সমাজখনক আমি ইনিচিয়েটিভ বা তেওঁলোকক স্কিল আমি ডেভেলপ এইটো নিৰ্ভৰ কৰে আমাৰ কিহৰ ওপৰত প্ৰাক প্ৰাথমিক শিক্ষাৰ ওপৰত ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ বৈশিষ্ট্যটো হৈছে যে প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ অভিভাৱক বা অন্যান্য যিবিলাক যত্ন লওঁতা ব্যক্তি আছে সেইসকলক আমি কি কৰিব লাগিব সমৰ্থন কৰিব লাগিব গতিকে অভিভাৱকসকলে ল'ৰা ছোৱালীক কেনেদৰে যত্ন ল'ব ঘৰুৱা যত্ন ল'ব আৰু অন্যান্য যিবিলাক যত্ন লোৱা যিবিলাক ছুপাৰভাইজাৰ আছে অংগনবাদী কেন্দ্ৰসমূহত বা বিভিন্ন নাৰ্চাৰী বা প্ৰি স্কুল বা কিডজিসমূহত আছে এই যিবিলাক বিশেষ ব্যক্তি আছে বা পৰিচালনা কৰে তেওঁলোকৰ ওপৰত আমি কি কৰিব লাগিব সম্পূৰ্ণৰূপে সমৰ্থন দিব লাগিব গতিকে এইকেইটা হৈছে আমাৰ ভাৰতীয় প্ৰাক প্ৰাথমিক শিক্ষাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যে ভাৰতৰ প্ৰাক প্ৰাথমিক শিক্ষা অনিয়ন্ত্ৰিত খণ্ডৰ দ্বাৰা হয় দ্বিতীয়টো হৈছে ৩ পৰা ৬ বছৰীয়া শিশুক সমৰ্থন কৰা হয় আৰু যত্ন লোৱা হয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সৰ্বাংগীন বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় তাৰ পৰৱৰ্তীটো হৈছে যে আৱেগিক যোগাযোগ আৰু সামাজিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় তাৰ পৰৱৰ্তীটো হৈছে যে অভিভাৱক বা অন্যান্য যত্ন লওঁতাসকলক আমি কি কৰিব লাগিব সমৰ্থিত কৰিব লাগিব ইয়াৰ পিছতে আমি পালো যে প্ৰাক প্ৰাথমিক শিক্ষাৰ প্ৰকাৰ কিমান আমাৰ ভাৰতবৰ্ষৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান কিমান আছে বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চল এই দুইটাই মিলি পেলাই গতিকে আমাৰ যেটো ভাৰতীয় প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে গ্ৰাম্য আৰু এটা হৈছে চহৰ অঞ্চল যিয়ে নহওক আমি তিনিটা ভাগত আমি ভাগ কৰিছো এটা হৈছে বালবাদী কেন্দ্ৰ যেটো মুঠ সংখ্যা হৈছে ৩০,৪৩৬ খন অংগনবাদী কেন্দ্ৰ যাৰ মুঠ সংখ্যা হৈছে ৫,৯১,৬৩২ খন প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ১০,২৩৭ খন এইখিনি হৈছে আমাৰ কি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰকাৰ আৰু কিমানখিনি তেওঁলোকৰ সেই অনুপাতে কিমানখিনি বিদ্যালয় আছে এই বিষয়ে মই কলো গতিকে আমাৰ আকৌ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাটো বুলি ক'লে এই শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে জিৰৰ পৰা অৰ্থাৎ জন্মৰ পৰা ৬ বছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষাৰ বা ব্যৱস্থাটোৰ কি কৰা হয় প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰা হয় এটা কি প্ৰয়োজনীয়তাৰ বিষয়ে আমি চিন্তা কৰিছো জন্মৰ পৰা এবছৰলৈ আমি কি প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰিলো এই বিষয়ে মই কওঁ যে প্ৰথমটো প্ৰয়োজন হৈছে যে শাৰীৰিক বিপদৰ পৰা সুৰক্ষা কৰা যেহেতু শিশুসকলে তেওঁলোকে জন্ম লাভ কৰিয়ে তেওঁলোকে কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰে বা তেওঁলোকে পিতৃ মাতৃৰ লগত কথা পাতিব নোৱাৰে ভাৱৰ বিনিময় কৰিব নোৱাৰে ভাৱৰ বিনিময় কৰা এটাই মাধ্যম হৈছে তেওঁলোকে কান্দোনৰ জৰিয়তে তেওঁলোকক যে কিবা এটা প্ৰয়োজন হৈছে এই প্ৰয়োজনৰ বিষয়ে তেওঁলোকে জনাব পাৰে আৰু এই প্ৰয়োজনটোৰ পৰা শাৰীৰিক বিপদৰ পৰা সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য তেওঁলোকক কিদৰে আমি সুৰক্ষিত কৰিম বা সুৰক্ষা প্ৰদান কৰিম এইটো আমাৰ কৰ্তব্য ইয়াৰ উপৰি আমি কি দিম কেনেকুৱা নিউট্ৰিয়েন্টছ ফুড দিম তেওঁলোকক কেনেকুৱা আমি পৰিপুষ্টি যোগান ধৰিম এইটো এটা আমাৰ বিশেষ প্ৰয়োজনীয়তা আহি পৰে জন্মৰ পৰা এবছৰলৈকে যদি সেইখিনি সময়ত তেওঁলোকে পৰিপুষ্টি খাদ্য নাপায় তেওঁলোকে শাৰীৰিকভাৱে দুৰ্বল বা মানসিকভাৱে তেওঁলোকে দুৰ্বল হোৱাৰ এটা সম্ভাৱনা থাকে বা বাধাগ্ৰস্ততা আহিব পাৰে বুলি আমি ভাবো ইয়াৰ পৰৱৰ্তী পৰ্যায়টোত হৈছে পৰ্যাপ্ত পৰিমাণৰ আমি স্বাস্থ্য সেৱাৰ প্ৰতি গুৰুত্ব দিব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আমি মজবুত কৰি ৰখাৰ গুৰুত্ব দিব লাগিব কিদৰে আমি স্বাস্থ্য আমি ওপৰলৈ নিব পাৰো তেওঁলোকৰ স্বাস্থ্য কিদৰে সুৰক্ষিত কৰিব পাৰো ইয়াৰ ওপৰত আমি
গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও অন্য এটা বিষয়ৰ ওপৰত আমি গুৰুত্ব দিব লাগিব যে প্ৰাপ্তবয়স্ক এজনৰ লগত আমি কিদৰে সংলগ্ন কৰিম যে প্ৰাপ্তবয়স্ক এজন ব্যক্তিৰ তদাৰকত সাধাৰণতে আমাৰ বাচ্চাসকল কি হয় ডেভেলপ হয় বা বিকাশ হয় এইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমি প্ৰয়োজনীয়তা দেখা পাইছো যেটো চাল চলন বাচ্চাসকল জন্ম হৈয়ে মাতৃগৰ্ভৰ পৰা যেতিয়া পৃথিৱীলৈ ভূমিষ্ঠ হয় তেতিয়া তেওঁলোকৰ এটা চাল চলন থাকে সেই চাল চলন কেনেকুৱা কিবা বাধাগ্ৰস্ততা আছে নেকি আমি কি কৰিব লাগিব অনুভৱ কৰিব লাগিব আৰু সংবেদন উদ্দীপনাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আমি জানো যে মানুহৰ পাঁচটা সংবেদন আছে চকু নাক কাণ ছাল আৰু জিভা এই পঞ্চ ইন্দ্ৰিয়ৰ সংবেদন উদ্দীপনাটো কেনেকুৱা তাৰ ওপৰত আমি প্ৰয়োজন সাব্যস্ত কৰিব লাগিব এইখিনিয়ে হৈছে প্ৰাক প্ৰাথমিক বিদ্যালয় বা অনুষ্ঠানৰ আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল প্ৰয়োজনীয়তা গতিকে এইখিনিয়ে আজি আপোনালোকৰ বিষয়বস্তু আছিল পৰৱৰ্তী পৰ্যায়ত মই অন্য এটা দিশত আগবাঢ়িম গতিকে আপোনালোকৰ আজি ইয়াতে মই সমাপ্ত কৰিছো নমস্কাৰ